আজি আমি কুলহাটী গাঁৱৰ ছত্ৰখালী প্ৰাথমিক বিদ্যালয়ত আমি লগ হৈছোঁ। আমি প্ৰাপ্তবয়স্ক শিক্ষাৰ এটা কেন্দ্ৰ স্থাপন আজি উদ্বোধন কৰিছোঁ। ইয়াত এডাল্ট লিটাৰেচি প্ৰগ্ৰাম, যিটো NILP কয়, নেশ্যনেল ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰাম, ইয়াৰ আণ্ডাৰত আমি এটা শিক্ষণ কেন্দ্ৰ স্থাপন কৰিছোঁ। আৰু আমাৰ যিখিনি 15ৰ ঊৰ্ধৰ অশিক্ষিত মানুহ আছে এই গাঁৱৰ, আমি 100% লিটাৰেচি প্ৰগ্ৰামটোৰ এটা প্ৰেক্টিকেল ৰূপ দিবৰ কাৰণে ইয়াত গোটেই গাঁৱৰে অশিক্ষিত মানুহখিনিক মাতি এই প্ৰগ্ৰামটো আজি শুভ উদ্বোধনী কৰিছোঁ। আশা কৰিছোঁ এই গাঁৱৰ পৰা আমি নিৰক্ষৰতা সম্পূৰ্ণৰূপে দূৰ কৰিব পাৰিম আৰু এই প্ৰগ্ৰামটো আমি ছাকচেছফুল কৰিব পাৰিম। এটা কিমান ছাৰ্ভে মতে কিমান নিৰক্ষৰ পোৱা গৈছে কুলহাটী গাঁৱত? এনেই যিটো আগৰ ছাৰ্ভে আছিলে তাত আমাৰ 200ৰ এৰাউণ্ড কৈছিলে। দেখা যায় যে বহুত মানুহে লিখা পঢ়া মানে মৌখিক হিচাপে জানে, এনেকুৱা নহয় যে তেওঁলোকে একেবাৰেই অশিক্ষিত, কিন্তু লিখিবলৈ দিগদাৰী হয়। চ' আমি 200মান মানুহ এনেকুৱা ইয়াত আইডেণ্টিফাই কৰিছোঁ আৰু আমাৰ ছাৰ্ভেটো আৰু চলি আছে। অনাগত দিনত 2-এজন আৰু ইয়াৰ লগত লগ হ'ব পাৰে, এড হ'ব পাৰে।